চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম। নমস্কাৰ। যি বিনামূলীয়া বিদ্যুৎ আঁচনি আছে এই বিনামূলীয়া বিদ্যুৎ আঁচনি যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব লাগিব যে PM সূৰ্য ঘৰ যি আঁচনি আছে এই PM সূৰ্য ঘৰ আঁচনিত আপোনালোকে আবেদন কৰিব লাগিব। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যি সোলাৰ পেনেল লগোৱা হ'ব এই সোলাৰ পেনেল লগালে আপোনালোকৰ কিমান টকা খৰচ হ'ব বা আপোনালোকে কেনেদৰে তাক আবেদন কৰিব লাগিব আৰু আপোনালোকে তাত কি ডকুমেণ্টছ দিব লাগিব। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এই সকলোখিনি জনাম যাতে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰে আৰু কি আপোনালোকে কৰিব লাগিব। তাৰপিছতহে আপোনালোকে এই যি বিনামূলীয়াকৈ যি বিদ্যুৎ আঁচনি আছে এই বিদ্যুৎ আঁচনি আপোনালোকে লাভ কৰিব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকে কিমান টকা খৰচ কৰিব লাগিব আৰু চৰকাৰে আপোনালোকক কিমান টকা দিব। এতিয়া চাওক, প্ৰথমতে আপোনালোকে আবেদন কৰিবলৈ হ'লে যি PM সূৰ্য ঘৰ আঁচনি আছে এই PM সূৰ্য ঘৰ আঁচনিত আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটত আপোনালোকে আহিব লাগিব। ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব, যদি আপোনালোকে প্ৰথমতেই যদি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছিলে তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তেতিয়াহ'লে নতুনকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি ৰেজিষ্ট্ৰেশ্যন হৈ আছে তেতিয়াহ'লে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিয়া হৈ আছিলে এই মোবাইল নাম্বাৰটো দি পেলাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত অলৰেডি তাত যি ছাবমিট হৈ আছে আপোনালোকে তাতে ছাবমিট দেখুৱাব। তাৰপিছত চাওক, যদি তাত আপোনালোকে ছাবমিট কৰি ৰাখিছিলে তাৰপিছত আপোনালোকে কি ডকুমেণ্টছ দিব লাগিব। এটা কথা আপোনালোকে মনত ৰাখিব, যিটো কাৰেণ্টৰ বিল আপোনালোকে প্ৰথমতে যিটো ছাবমিট কৰা হৈছিলে, যদি আপোনালোকে এটা মোবাইল নাম্বাৰত যদি এবাৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছিলে বা আপোনালোকৰ যিটো কনজিউমাৰ নাম্বাৰ দিয়া হৈছিলে এই কনজিউমাৰ নাম্বাৰত যদি এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে নেক্সটত আপোনালোকে কেতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। গতিকে আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন হৈ আছে যেতিয়া লগ ইন যিটো অপশ্যন আছে আপোনালোকে লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰিব। আপোনালোকে যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে যিটো ৰেজিষ্ট্ৰেশ্যন আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। এতিয়া ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত চাওক, তাত যি ষ্টেট আছে আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত যিটো আসাম ইলেক্ট্ৰিচিটি বোৰ্ড আছে আপোনালোকে এইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিটো কনজিউমাৰ নাম্বাৰটো আছে আপোনালোকে কনজিউমাৰ নাম্বাৰটো বহাই দিব। বহাই দি পেলাই যিটো আপোনালোকে কেপচাৰ কোড দেখুৱাইছে কেপচাৰ কোডটো বহাই পেলাই আপোনালোকে নেক্সট কৰি দিব। এতিয়া নেক্সট কৰাৰ পিছত চাওক, তাত যি মোবাইল নাম্বাৰ আছিলে আপোনালোকে এটা মোবাইল নাম্বাৰ দিব লাগিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত যিটো OTP আছে আপোনালোকে OTPটো দি দিব। OTP দি পেলাই আপোনালোকে ছাবমিট কৰি দিব, পুনৰ ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত যিটো OTP আহে আপোনালোকে OTPটো ইয়াতে বহাই দি পেলাই ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত অলৰেডি আপোনালোকৰ যিখিনি ছাবমিট হ'ব লাগে আপোনাৰ ছাবমিট হৈ যাব। নেক্সট পৰ্যায়ত আপোনাৰ যিটো লগ ইন লিখা আছে আপোনালোকে এই লগ ইনত যাব। লগ ইনত গৈ আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো দি পুনৰ ছাবমিট কৰিব। তাৰপিছত যিটো OTP আহে OTP দি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনাৰ গোটেই যিটো আপোনাৰ ছাবমিট হৈ আছিলে ছাবমিট ফাইলটো আপোনালোক খোল খাই যাব। গতিকে তাতে আপোনালোকৰ এতিয়া কি ডকুমেণ্টছৰ প্ৰয়োজন হয় ইয়াতে আপোনালোকে চাব। প্ৰথমতে চাওক, আপোনালোকৰ যিটো কাৰেণ্টৰ বিল দিয়া গৈছিলে এই কাৰেণ্টৰ বিলটো প্ৰায় আপোনালোকৰ 6 মাহৰ কাৰেণ্টৰ বিলটো বিচৰা গৈছিলে। আপোনালোকে এই 6 মাহৰ কাৰেণ্টৰ বিলটো আপলোড কৰি দিব। তাৰ লগতে আপোনালোকৰ যদি কিবা ডকুমেণ্টছ বিচাৰে ডকুমেণ্টছখিনি দিব। তাৰপিছত যিটো ফটো এটা দিব লাগে, যদি ৰোপটপৰ ফটোটো দিব। যদি নিবিচাৰে তেতিয়াহ'লে আপোনালোকে ফটো দিব নালাগে। আৰু তাৰপিছত আপোনালোকে এটা এইখিনি চাব লাগিব যে আপোনালোকে ইয়াত আৰু কি কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো ছাবচিডি দিব এই ছাবচিডিৰ কাৰণে আপোনালোকে বেংক পাছবুকটো ইয়াতে আপলোড কৰিব। আপোনালোকে এই সকলোখিনি যে আপোনালোকে এটা চাই পেলাই আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত ইয়াত আপোনালোকে আৰু এটা বস্তু চাব লাগিব, যিটো হৈছে বেণ্ডৰ। আচলতে এই পইচাটো আপোনালোকৰ যিটো ছাবচিডি হ'ব বা যিটো পেনেল লগোৱা হ'ব এইটো বেণ্ডৰেহে আপোনালোকক দিব। গতিকে আপোনালোকে বেণ্ডৰ চিলেক্ট কৰিব লাগিব। বেণ্ডৰ এজনক তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, তাত নাম্বাৰ দিয়া আছে, সকলোখিনি আপোনালোকে চাব পাৰিব। এই সকলোখিনি ছাবমিট কৰাৰ পিছত আপোনালোকে ফাইনেল আপোনালোকে ছাবমিট কৰি দিব। এইখিনি হৈছে চাওক, এয়া হৈছে বেণ্ডৰ। এই বেণ্ডৰবিলাকক আপোনালোকে কণ্টেক্টো কৰিব পাৰে। ইয়াত চাওক কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে সিহঁতৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকৰ যিটো ছাবচিডি তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া ইয়াত এটা কথা আপোনালোকে মনত ৰাখিব, যেতিয়া আপোনালোকে বেণ্ডৰ চিলেক্ট কৰিব বা যেতিয়া আপোনালোকে গোটেইখিনি ছাবমিট কৰা কমপ্লিট কৰিব তাৰপিছত আপোনালোকে এটা পইচা দিব লাগিব। সেইটো হৈছে, যদি আপোনালোকে 3 কিলো ৱাৰ্ডৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেতিয়াহ'লে আপোনালোকৰ পৰা প্ৰায় 20,000 টকা আপোনালোকে খৰচ কৰিব লাগিব। সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত চাওক, যিটো
3 কিলোৱাটৰ কাৰণে আপোনালোকে আবেদন কৰিব তাত প্ৰায় 1.5 লাখ টকা মান খৰচ হ'ব এই 1.5 লাখ টকাৰ বাকি 1,30,000 টকা এইটো চৰকাৰে আপোনালোকক সাবসিডি হিচাপে দিব গতিকে আপোনালোকে যেতিয়া আবেদন কৰিব আবেদন কৰাৰ পিছত আপোনালোকৰ 3 কিলোৱাটৰ কাৰণে আপোনালোকে 20,000 টকা দিব লাগিব তাৰ পিছত বাকি যদি 1 কিলো 2 কিলোৱাটৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে আৰু সেই ওয়াইজত আপোনালোকে বাকিখিনি টকা আপোনালোকে লাভ কৰিব সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰো 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাও আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰো আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব সেই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে দিনতে ফেন চলাই দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয় অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায় সৰ্বমুঠ তেওঁলোকে হিসাব কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যেহেতু 20,000 টকা লগালে আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব সেই কাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজে উৎপাদন কৰিম আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে সূৰ্য যেহেতু সকলোকে সমানে পোহৰ দিয়ে সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব সেইবাবে মই যিসকলে পাৰে উল্লেখ কৰা ধৰণে যে 3 কিলোৱাট যদি আমি সৌৰ শক্তিৰ পেনেল লগাও 1.5 লাখ টকা আমাৰ খৰচ হ'ব 1,30,000 টকা আমাক চৰকাৰে দিব ঠিক তেনেদৰে 1 কিলোৱাট আৰু 2 কিলোৱাটো আমি স্থাপন কৰিব পাৰো আৰু সেই ধৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সাবসিডি দি গৈ থাকিব যাতে আমাৰ অসমত
প্ৰত্যেকটো পৰিয়ালে নিজে একোটা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু পেনেলখন লগাই থলে একো কৰিব নালাগে এবাৰ পেনেলখন লগালে ধুনীয়াকৈ লাগি থাকে মাত্ৰ মাজে মাজে বেটাৰীটো চেক কৰিব লাগে তাৰ বাদে বিশেষ ইয়াত কোনো জটিলতা নাই আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰোঁ